দেখি গুণৰ সজা অকজনক ও পুত্ৰ বুৱাৰী হাতৰ চৰ খাই নাপায় এইবিলাক কাম কৰিব নাপায় ঐ পিতা এইবিলাক কাম মই কিয় কৰো জানা পিতা তাই কষ্ট পাব বুলি আজিৰ পৰা এনে কথা মোৰ পিৰিত কেতিয়াও কৰিবি অধোগতি যাবি বাচাখত অধোগতি যাবি আৰু কোন বোৱাৰী নিজৰ স্বামীক বোৱাৰী তই অকৰিবি স্বামী শহুৰক নামানে কি কলি বুঢ়া আমাৰ দুটাৰ মৰম দেখা পাই মোৰ একেবাৰে চকু লাগি গৈছি ন বুঢ়া তোৰ পুত্ৰ হৈছে মোৰ হাতী আৰু মই হৈছো তাৰ মাউত গতিকে মোৰ হাতী মই মাউত তাক মই যেনে কৈছো তোৰ কবত অধিক নাই আৰু কোনবাৰা মই যেতিয়া ঘৰত নাথাকিম নহয় তেতিয়া মোৰ মানুহজনক মই নোহোৱা কথা লগাই নাথাকিম নহলে এইখন ঘৰত খোৱা লোৱাটো দূৰৰ কথা সেই বৃদ্ধাশ্ৰমত থৈ নিশ্চয় কি কলি বোৱাৰী তই মোক বৃদ্ধাশ্ৰমত যোৱাৰ কথা কলি এইবিলাক কাম কৰিব নাপায় বোৱাৰী কিয় জানা তোৰো এখন সংসাৰ আছে তোৰো এদিন ল'ৰা ছোৱালী হ'ব আৰু তোকো এদিন সেই ল'ৰা ছোৱালীয়ে সেই বৃদ্ধাশ্ৰমত যোৱাৰ কথা ক'ব সেইদিনা তোৰ কেনে লাগিব বোৱাৰী সেইদিনাহে পাবি বুঢ়া যি দিছো তাকে খাবি এইখন ঘৰত খোৱা লোৱাটো দূৰৰ কথা তোক সেই বৃদ্ধাশ্ৰমত থৈ নিশ্চয় জানিবি আহি বুলি মায়া কৰি তোৰ মনত পৰেনে তই এদিন মন্ত্ৰীসকলৰ আগত শাস্ত্ৰৰ কথা কৈ থাকোতে তোৰ পুত্ৰ নীলমণিয়ে কি কৈছিল কোন সেই কলি আৰু কি কলিৰ কাল কলিক যদি মই লগ পাওঁ সেই কলিক মই কাণত ধৰি উঠা বসা কৰাম বুলি কৈছিল কিন্তু ৰজা তইতো গমেই নাপালি মই সেই কলি মায়া কৰি তোৰ পুত্ৰৰ লগত বিয়া হৈ আহিছো আৰু বিয়া হোৱাৰ দিন তোৰ পুত্ৰক মই যে কিমান যন্ত্ৰণা দিলো তইতো নিজেই দেখিলি আৰু খুৰ ৰজা যেতিয়ালৈ সমগ্ৰ পৃথিৱীত কলিৰ যুগ চলিব নহয় কিছুমান নাৰীয়ে সমাজ শাসন কৰি গৈ থাকিব আৰু কিছুমান পুৰুষে স্ত্ৰীৰ কথা
উঠাব সাহ কৰিব আৰু এনেকৈ চলি গৈ থাকিব কলিৰ যুগ আৰু এনেকৈ চলি গৈ থাকিব কলিৰ যুগ আৰু এনেকৈ চলি গৈ থাকিব কলিৰ যুগ। শ্ৰদ্ধাৰ নাম ধৰ্মী ৰাইজ